নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ অসম চৰকাৰে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 কোটি টকা প্ৰদানৰ ফৰ্ম ৰিলিজ কৰিছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাই অহা 25 জানুৱাৰী তাৰিখৰ ভিতৰত নিজৰ পঞ্চায়তৰ পৰা লাভ কৰিব 10,000 কোটি টকা পোৱাৰ ফৰ্ম তো যিসকল মহিলাই 10,000 কোটি টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল মহিলাই ফৰ্ম কেনেকৈ ফিল আপ কৰিব এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 কোটি টকা প্ৰদানৰ ফৰ্ম তো ইয়াতে প্ৰথমে লিখা চাব পাৰিছে সংকল্প পত্ৰ 1 সংকল্প পত্ৰ 1ত প্ৰথমে আপোনালোকে লিখা চাব পাৰিব ইয়াৰ দ্বাৰা মই শ্ৰীমতী ইয়াতে কিন্তু আপোনালোকে নিজৰ নামটো লিখি দিব তাৰ পিছত লিখা চাব পাৰিব পিতা বাই স্বামী ইয়াতে আপোনালোকে নিজৰ পিতা বা স্বামীৰ নাম লিখি দিব তাৰ পিছত লিখিব লাগিব বখিনি লিখাৰ পিছত লিখা চাব পাৰিব দেশ আত্মসহায়ক গোটৰ এগৰাকী সদস্য তো ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত আৰু লিখা চাব পাৰিব মোৰ MIS কোড তো ইয়াতে আপোনালোকে নিজৰ MIS কোডটো বহাই দিব লাগিব যিসকল মহিলাই MIS কোডটো নাজানে সেইসকল মহিলাই MIS কোডটো কেনেকৈ উলিয়াব এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ত বিস্তাৰিত জনাই দিম তাৰ পিছত আপোনালোকে দুটা অপচন পাব এই অপচন কেইটা স্বীকৃতি কিন্তু আপোনালোকে দিব লাগিব অপচন দুটাত কি লিখা আছে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে আপোনালোকে 1 নম্বৰত লিখা চাব পাৰিব মই এগৰাকী কন্যা সন্তানৰ মাতৃ হে কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মোৰ কন্যা ইতিমধ্যে অঙ্গনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নাম ভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন লম তাৰ পিছত লিখা চাব পাৰিব মোৰ কন্যা সন্তান বৰ্তমান বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হোৱা নাই মোৰ কন্যা সন্তান 3 বছৰ বয়স হলে তাইক মই অঙ্গনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নাম ভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা লম তাৰ পিছত লিখা আছে ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হলে 3 বছৰ বয়সত তাইক মই অঙ্গনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নাম ভৰ্তি কৰি শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম তাৰ পিছত লিখা চাব পাৰিব 2 নম্বৰত মই ঘোষণা কৰো যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হলে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে দায়বদ্ধ হম তো আপোনালোকে কিন্তু এই কেইখন স্বীকৃতি ফৰ্মত দি দিব লাগিব আপোনালোকৰ যদি কন্যা সন্তান আছে তেন্তে 3 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ লগে লগে স্কুলত ভৰ্তি কৰি দিব লাগিব আৰু যদি ভৱিষ্যতে আপোনালোকৰ আকৌ কন্যা সন্তান জন্ম হয় তেতিয়াও কিন্তু আপোনালোকে 3 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে কন্যা সন্তানজনক স্কুলত ভৰ্তি কৰি দিব লাগিব অন্যথা এইবোৰ নিয়ম নামানিলে কিন্তু চৰকাৰে দিয়া টকাখিনি আপোনালোকৰ ঘূৰাই দিব লাগিব তো এইখিনি পঢ়াৰ পিছত তলত লিখা চাব পাৰিব আবেদনকাৰীৰ স্বাক্ষৰ তো ইয়াতে আপোনালোকে নিজৰ চহীটো কৰি দিব তো চহীটো কৰাৰ পিছত আপোনালোকৰ আহিব সংকল্প পত্ৰ 2 তো সংকল্প পত্ৰ 1 ফিল আপ কৰাৰ পিছত সংকল্প পত্ৰ 2 ফিল আপ কৰিব লাগিব এতিয়া আপোনালোকৰ সংকল্প পত্ৰ 2টো কেনেকৈ ফিল আপ কৰিব দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে প্ৰথমে আপোনালোকে নিজৰ নামটো লিখিব তাৰ পিছত আপোনালোকৰ পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো লিখিব লিখাৰ পিছত আপোনালোকৰ MIS কোডটো লিখি দিব লিখি দিয়াৰ পিছত ইয়াতেও আপোনালোকে দুটা অপচন পাব এই অপচন দুটাও কিন্তু স্বীকৃতি দিব লাগিব তো অপচন দুটা আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে মই এগৰাকী সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা
মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামী সন্মতি আছে। অথবা 2 নম্বৰত লিখা আছে, মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ সম্প্ৰদায়ৰ, মটক সম্প্ৰদায়ৰ, চাহ জনজাতিৰ অন্তৰ্গত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামী সন্মতি আছে। তো মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিবলৈ বাধ্য হ'ম। তো এইখিনি স্বীকৃতি দিয়াৰ পিছত আপোনালোকে অকণমান তলত লিখা চাব পাৰিব আবেদনকাৰীৰ স্বাক্ষৰ। তো ইয়াতে চহী কৰি দিলে সংকল্প 2টা ফিল আপ কৰা হৈ যাব। তাৰপিছত আহিব নেক্সট ফৰ্ম। তো নেক্সট ফৰ্মত কি লিখিব লাগিব এতিয়া আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে 1 নম্বৰত আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নাম লিখিব, অথবা VCDCৰ নাম লিখিব, অথবা VDCৰ নাম লিখিব। লিখাৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব ব্লক নেম। তো ইয়াতে আপোনালোকে নিজৰ ব্লকৰ নাম লিখিব। তাৰপিছত লিখা চাব পাৰিব ডিষ্ট্ৰিক্ট নেম। তো ইয়াতে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে তাৰ নেক্সট অপশ্যনত আপোনালোকৰ বিধানসভা সমষ্টিৰ নামটো লিখি দিব। তো বিধানসভা সমষ্টিৰ নামটো লিখাৰ পিছত আপোনালোকৰ ভোটাৰ ID কাৰ্ডৰ ইপিক ID নাম্বাৰটো বহাই দিব। তো বহাই দিয়াৰ পিছত দিব লাগিব আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম। ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো লিখি দিয়াৰ পিছত আপোনালোকৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম্বাৰটো লিখি দিব লাগিব। তো এইখিনি লিখাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত চাব পাৰিব সন্তানৰ সংখ্যা। তো আপোনালোকৰ কিমানজন সন্তান আছে ইয়াতে লিখি দিব। যদিহে আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য সেই ক্ষেত্ৰত এই অপশ্যনটো ফিল আপ কৰিব। তাৰপিছত তাৰ নেক্সট অপশ্যনত লিখা চাব পাৰিব বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা। তো আপোনালোকৰ বিদ্যালয়লৈ গৈ থকা 3 পৰা 14 বছৰ বয়সৰ ভিতৰত যদি কন্যা সন্তান আছে তেন্তে কিমানজনী কন্যা সন্তান আছে ইয়াতে লিখি দিব। তো এইখিনি লিখাৰ পিছত তাৰ নেক্সট অপশ্যনত লিখা চাব পাৰিব বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই। তো আপোনালোকৰ কন্যা সন্তান যদি আছে তেন্তে বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হৈছে নে নাই। যদি হৈছে তেন্তে ইয়েছ অপশ্যনত টিক দিব, অন্যথা নো অপশ্যনত টিক মাৰ্ক দিব। তাৰপিছত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছ পুলি জীয়াই আছে নে নাই। তো আপোনালোকে যেতিয়া অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছিল তেতিয়া সেই গছ পুলিটো ৰোপণ কৰাৰ পিছত আপোনালোকৰ গছ পুলিখন জীয়াই আছে নে নাই বা ডাঙৰ হৈছে নে নাই। যদি হৈছে তেন্তে ইয়েছ অপশ্যনত টিক দিব, অন্যথা নো অপশ্যনত টিক দিব। তাৰপিছত লিখা চাব পাৰিব যদি নহয় সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰা হৈছেনে। তো আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰাৰ পিছত যদি গছটো মৰিছে তেন্তে সেই ঠাইত আকৌ নতুনকৈ গছ পুলি ৰোপণ কৰিছে নে নাই। যদি কৰিছে তেন্তে ইয়েছ অপশ্যনত ক্লিক কৰিব, অন্যথা নো অপশ্যনত টিক মাৰ্ক দিব। তাৰপিছত আহিব 21 নম্বৰ। 21 নম্বৰ লিখা চাব পাৰিব 2021 চনৰ আগতে যদি আপোনালোকৰ আত্মসহায়ক গোটখনে ঋণ লৈছিল তেন্তে সেইখন ঋণ এতিয়া পৰিশোধ কৰা হৈছে নে নাই। যদি হৈছে ইয়েছ অপশ্যনত টিক দিব, অন্যথা নো অপশ্যনত টিক মাৰ্ক দিব। তাৰপিছত আহিব 22 নম্বৰ। 22 নম্বৰ লিখা চাব পাৰিব পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। আপোনালোকে পুঁজিখিনি লাভ কৰাৰ পিছত কি কাম কৰিব ইয়াতে কিন্তু 22 নম্বৰত লিখি দিব লাগিব। তো এইখিনি কৰাৰ পিছত আহিব ডিক্লেৰেশ্যন। ডিক্লেৰেশ্যনত প্ৰথমে আপোনালোকে নিজৰ নামটো লিখিব, তাৰপিছত আপোনালোকৰ পিতা বা স্বামীৰ নাম লিখিব। এইখিনি লিখাৰ পিছত তলত আকৌ আপোনালোকে নিজৰ নামটো ইংলিছত লিখিব আৰু আপোনালোকৰ দেউতা বা স্বামীৰ নামটো ইংলিছত লিখিব। তো এইখিনি কৰাৰ পিছত আপোনালোকে তলত লেফ্ট চাইডত চাব পাৰিব ডেট। ইয়াতে আপোনালোকে ডেটটো বহাই দিব, যোনদিনাখন ফৰ্মখন জমা দিব সেইদিনাৰ ডেটটো ইয়াতে বহাই দিব। ডেটটো দিয়াৰ পিছত ৰাইট চাইডে চিগনেচাৰ কৰি দিলেই ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। তো এনেকুৱাকৈ আপোনালোকে আত্মসহায়ক গোটৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰিব। তো ধন্যবাদ।